মোৰ নিচিনা বাৰু আৰু কোনোবা আছে নেকি যোনে এক্সামৰ পিছত এই পাৰ্টটো একেবাৰে ভাল নাপায়, অৰ্থাৎ পেপাৰ চেকিং। ডিপাৰ্টমেণ্টৰ ইভেণ্ট কোঅৰ্ডিনেটৰ বুলিয়ে এই ছেশ্যনটোত ৰাউণ্ড এটা মাৰি আহিলোঁ। তাৰপিছতে আকৌ পেপাৰ চেকিঙত লাগি গ'লোঁ। তো দেউতাও শিক্ষক, মই এতিয়া বুজি পাইছোঁ যে আগতে আমাক ভণ্টি আৰু মোক কেতিয়াবা পেপাৰবিলাক কিয় চেক কৰিব দিয়ে, কেলৈ কি বহুত বৰিং হয়, কিমান চাম, আৰু ল'ৰা ছোৱালীয়ে এনেকুৱা আনচাৰ লিখে যে দেখি মোৰ গৰম হৈ যায়, যি টি লিখিছে। তো যিয়ে নহওক, এইটো এটা পাৰ্ট টিচিঙৰ, তো কৰিবই লাগিব, উপায় নাই। আজি খাবও সময় নহ'ল, আকৌ এটা ছেশ্যনত গ'লোঁ। তো তাৰপিছত সন্ধিয়া ছুটি হোৱাৰ পিছতে ভাবিলোঁ নাই, চাহ একাপ খাই যাওঁ, কেলৈ কি ৰুমত গৈ একেবাৰে মন নাযাব, বহুত ভাগৰ লাগিছে আজি। ডিনাৰটো বনাম বাৰু, আৰু লগৰজনীক জোকাবলৈ তাইৰ ভিডিঅ' এটা পুটুককৈ বনালোঁ, আৰু তাইক ক'লোঁ মোক এটা ভিডিঅ' বনাই দেচোন, আৰু এয়া দেখিছেনে তাই ভিডিঅ' বনাইছে। ভিডিঅ'গ্ৰাফিক কিন্তু মানিব লাগিব তাইৰ। বাৰু যিয়ে হওক, বনাইছে যে সেইটো বহুত ডাঙৰ কথা। আৰু ডিনাৰৰ কাৰণে এয়া বইল কৰি থৈ দিছোঁ। আজিলৈ সামৰিছোঁ, থেংক ইউ।